প্ৰিয় শ্ৰোতা বন্ধুসকল, মই আজি আমাৰ আমগুৰি নিবাসী সদ্যপ্ৰয়াত কাশীনাথ দেৱৰ স্মৃতিত একলম লিখিছিলোঁ। আপোনালোকৰ আগত পাঠ কৰিম বুলি ভাবিছোঁ, শুনকচোন। কাশীনাথ নেৱাৰদেৱৰ স্মৃতি। মানুহৰ হৃদয়খন বহল হ'ব লাগে। সেই সোণসেৰীয়া বাক্যটি কোনো মহৎ লোকৰ বাণী নহয় যদিও মোৰ বাবে মহৎ যেনেই লাগে, কাৰণ সেইষাৰ মোৰ প্ৰয়াত পিতৃৰ বাণী আছিল। অৱশ্যে সৰুতে বাক্যশাৰীৰ গুঢ়াৰ্থ বুজাই নাছিলোঁ। দেউতা এজন বছৰটোৰ 12টা মাহত 13টা খেতি কৰা বিধৰ কৃষক আছিল। প্ৰয়াত আমাৰ শ্ৰদ্ধাৰ পিতৃ মোহন চন্দ্ৰ হাজৰিকাদেৱৰ সংগ্ৰামী সত্তাটিৰ স্বীকৃতি মুক্তিযুঁজাৰুৰ সন্মানটিয়ে দিয়া যেনেদৰে দেখা পাইছিলোঁ, ঠিক তেনেদৰেই তেখেতৰ কৰ্মযোগীৰ পৰিচয়টি ঘৰৰ চোতালৰ সন্মুখত মেট মৰা হৈ বুকু পিন্ধাই থকা জুৰীয়া ভঁৰালত দেখা পাইছিলোঁ। নিতৌ প্ৰকৃতিৰ লগত একাত্ম হৈহে জুৰীয়া ভঁৰাল মেট মাৰি ৰাখিবলৈ সংগ্ৰাম কৰিছিল। মিতিৰ কুটুম, আত্মীয় স্বজন আৰু প্ৰতিবেশীৰ লগত মৰম স্নেহৰ এনাজৰীৰে বান্ধ খাই থকাৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি সামাজিক দায়বদ্ধতাৰ প্ৰতিনো কিয় সদায় সচেতন আছিল, পিছত ডাঙৰ হৈহে মানুহকনো কিয় এখন বহল হৃদয় লাগে উমান পাইছিলোঁ। 1997 চনত যেতিয়া প্ৰয়াত কলাৰাম ভূঞাদেৱৰ বৰপুত্ৰ দীননাথ ভূঞাদেৱৰ লগত মই বিবাহ সূত্ৰে আমগুৰি গাঁৱলৈ আহিছিলোঁ, সেই বৰ্ষৰেই কোনোবা এটা দিনত মোৰ অভিভাৱক স্বৰূপ সদ্যপ্ৰয়াত কাশীনাথ নেৱাৰদেৱৰ গৃহলৈ আমি স্বামী স্ত্ৰী দুয়োজনী আহি তেখেতৰ আশীষেৰে ধন্য হৈছিলোহি। তেখেতক লগ পোৱাৰ পিছৰে পৰা অনুভৱ হৈছিল মোৰ দেউতাৰ অবৰ্তমানত আন এজন দেউতাক অভিভাৱক হিচাপে পাবলৈ সক্ষম হৈছিলোঁ। হয়, সম্পৰ্কবোৰে এইদৰেই অজানিতে হৃদয়ত খোপনি পুতিবলৈ আৰম্ভ কৰে। লাহে লাহে তেখেতৰ পৰিয়ালৰ সদস্যসকলৰ লগতো আত্মীয়তা বাঢ়িবলৈ ধৰে। যেতিয়াই কিবা এটা বুজি উঠো, চেৰেং কৰি প্ৰয়াত দেউতাৰ কথাষাৰলৈ মনত পৰি যায়। ভাবিলে ভাল লাগি যায়। পৰ বুলিবলৈ একোৱেই দেখোন নথকা হয়। আপোন আপোন ভাৱে জীৱন ৰঙাই তোলে। আপোন আপোন মানুহৰ মাজত মৰম আকলোৱা হ'বলৈ মন যায়। আত্মীয়বোধ ক্ৰমান্বয়ে বাঢ়ি আহে। সেই যে প্ৰথম লগ পালোঁ, সেইদিন ধৰি সদ্য প্ৰয়াত কাশীনাথ দেৱৰ ঘৰলৈ যেতিয়াই গৈছিলোঁ, মৰম আকলোৱা মন এটা লৈয়ে গৈছিলোঁ। আচলতে আমাৰ প্ৰয়াত দেউতাৰ সেউজীয়া বাৰীখন নেৱাৰদেৱৰ ঘৰতো দেখা পাইছিলোঁ। বিভিন্ন ফল মূল ৰোপণ কৰি ভাল পোৱা নেৱাৰদেৱে ডাল ভৰি ভৰি লাগি থকা কমলা গছবোৰ আমাক আঙুলি টোঁৱাই দেখুৱাই থকাৰ মুহূৰ্তত যি আত্মসন্তুষ্টিৰ মনোভাৱ ফুটি উঠিছিল, আজিও মনত আছে। তেখেতৰ বাৰীত কমলা গছ দেখি আহিয়েই ময়ো শহুৰ দেউতাৰ বাৰীখনত চাহ গছৰ মাজে মাজে কমলা গছ ৰোপণ কৰিছিলোঁহি। হৃদয়, কি যে এটা অদ্ভুত শব্দ। যাত্ৰীবাহী গাড়ীত পাণ জপা দি মানুহ উঠালে মানুহৰ খং উঠে, বৰঞ্চ আত্মীয় সম্পৰ্কৰে হৃদয়খন ঠাহ খাই পৰিলে দেখোন ভালহে লাগে। সঁচা আন্তৰিকতাই সম্পৰ্কক সুদৃঢ় কৰে। সুদৃঢ় সম্পৰ্কই পৰকো আপোন কৰিব পাৰে। আপোন হ'ব পাৰিলে আপোনজনৰ বাবে মৰম স্নেহৰ বন্যা চিৰদিনৰ বাবে বৈ থাকিব। শুনামতে নেৱাৰদেৱে যেনেদৰে ঘৰ বাৰীবোৰ পৰিপাটিকৈ ৰখাত যত্ন কৰিছিল, তেনেদৰে
নিজেও পৰিপাটিকৈ থাকিবলৈ ভাল পাইছিল। সেয়ে চৌখিন মনটো থকাৰ বাবে পিন্ধন উৰণত গুৰুত্ব দিছিল। পিন্ধিবলৈ লোৱা কাপোৰ সাজ ইস্ত্ৰি নকৰাকৈ নিপিন্ধিছিল। কথন শৈলীৰে মানুহক মুগ্ধ কৰিব পৰা গুণটো তেখেতৰ আছিল বাবেই সামাজিক ক্ষেত্ৰখনত প্ৰিয়ভাজন হৈ থাকিব পাৰিছিল। তেখেত এজন ৰাজ্যিক পৰ্যায়ৰ সাম্যবাদী আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত লোক আছিল বুলি শুনিবলৈ পাইছিলোঁ। বৰ্হি ৰাজ্যতো গৈ সভা সমিতিবিলাকত যোগদান কৰিছিল বুলিও আমি জানিব পাৰিছিলোঁ। তেখেত এজন মিষ্টভাষী লোক আছিল। বিভিন্ন অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগত জড়িত হৈ সমাজ গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেখেতে ইমান সুন্দৰকৈ শুৱলাকৈ অসমীয়া ভাষাত কথা ক'ব পাৰিছিল। তেখেত যে এজন নেপালী সম্প্ৰদায়ৰ লোক বুলি কোনেও ধৰিবই নোৱাৰে। সভা সমিতিবোৰত তেখেতে সাৱলীল ভাষণেৰে সকলোকে মুগ্ধ কৰিব পাৰিছিল। সদ্যপ্ৰয়াত নেৱাৰদেৱক আমি শেষবাৰৰ বাবে নৱেম্বৰ মাহৰ 23 তাৰিখৰ দিনা সন্ধিয়াৰ পৰত তেখেতৰ পৰা আশীষ লোৱাৰ সৌভাগ্যকণ পাইছিলোঁ। ইমান সোনকালে যে আমাক এৰি পৰলোকলৈ গতি কৰিব কল্পনাই কৰিব নোৱাৰি। তথাপি আমি সকলোৱেই মানুহ মৰণশীল বুলি জানো। আজিৰ বাদে অন্য এদিন এই সংসাৰৰ পৰা আমিও বিদায় মাগিবই লাগিব। ই চিৰন্তন সত্য। শেষত নেৱাৰদেৱৰ স্বৰ্গগত পুণ্যাত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গকো সমবেদনা জনালোঁ। কৃষ্ণ। ধন্যবাদ।